সরকারি কর্মচারীর তথ্য দাখিলৰ অন্তিম সময়সীমা বান্ধি দিলে বিত্ত বিভাগে। 16 জুলাই কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সীমা বান্ধি দিলে বিত্ত বিভাগে। যিসকল নিয়মীয়া কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে আৰম্ভ হৈছিল, তেওঁলোকৰ পুৰণি পেঞ্চন আঁচনিলৈ অৰ্থাৎ অপিএছৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে। যোৱা 21 জুলাইত এই 21 জুলাইৰ ভিতৰত যদি সকলো বিভাগে উক্ত সময়সীমাৰ আগত নিযুক্তি প্ৰক্ৰিয়া চলা বিজ্ঞাপন প্ৰকাশ হোৱা পদৰ বিপৰীতে নিযুক্তি হোৱা এই নিয়মীয়া কৰ্মচাৰীৰ তালিকাত তথ্য বিত্ত বিভাগে দাখিল কৰিব লাগিব। অৰ্থাৎ যোৱা 21 জুলাইৰ আগতে এই তথ্য পাতিসমূহ জমা দিব লাগিব। যিসকলে জমা দিছে তেওঁলোকৰখিনি অপিএছলৈ আহিব, আৰু যদি জমা দিয়া নাই বিত্ত বিভাগে দাখিল কৰিব লাগিব। লগতে যদি 21 জুলাইৰ ভিতৰত প্ৰয়োজনীয় তথ্যসমূহ জমা দিয়া নাই তেন্তে সেই বিভাগত অপিএছলৈ আনিব পৰা কৰ্মচাৰী নাই বুলি গণ্য কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে। তেওঁলোকে কৈছে যে আমি তিনিবাৰ সময়সীমা বান্ধি দিছিল, তিনিবাৰৰ ভিতৰত শেষত 21 জুলাই লাষ্ট ডেট আছিল। এই 21 জুলাই এতিয়া গুচি গৈছে। এই 21 জুলাইৰ আগতে যিসকলে তেওঁলোকৰ লাগতিয়াল তথ্য পাতিসমূহ জমা দিছে তেওঁলোকৰ অপিএছৰ আওতালৈ আহিব, আৰু যদি জমা দিয়া নাই তেনেহ'লে যিকোনো বা আন বিভাগত তেনেকুৱা আমাৰ কৰ্মচাৰী নাই বুলি গণ্য কৰা হ'ব বুলি পত্ৰখনত উল্লেখ কৰিছে। গতিকে এইটো এটা ভাল খবৰ। আমাৰ যিখিনি NPSৰ কৰ্মচাৰী আছিল, NPSৰ কৰ্মচাৰীখিনি আমাৰ অপিএছলৈ যাবলৈ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আৰু এইটো এটা সুখৰ খবৰ, এটা ভাল খবৰ বুলিয়েই ক'ব পাৰি। গতিকে আপোনালোকক এইখিনি বাতৰি মই জনালোঁ। ধন্যবাদ।